আজি আপোনালোকক জনাবলৈ ওলাইছোঁ ভাগ্যৱান শিশু কোন বাৰত জন্ম হয়, কোনটো বাৰ আটাইতকৈ ভাল। বাস্তুশাস্ত্ৰ অনুসৰি শিশু এটি জন্মৰ দিন আৰু বাৰৰ ওপৰত নিৰ্ভৰ কৰে সেই শিশু ভৱিষ্যতলৈ ডাঙৰ হৈ কি হ'ব, কেনেকুৱা হ'ব আৰু স্বভাৱ চৰিত্ৰ আদি কেনে হ'ব। সপ্তাহৰ 7টা দিনৰ কোনটো বাৰত জন্ম হ'লে শিশু অতি ভাগ্যশালী হয়, জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ৰবিবাৰে জন্মগ্ৰহণ কৰা শিশুৰ জীৱন ৰেখা বহুত ভাল দেখা যায়। সূৰ্য দেৱতাৰ দিনা ৰবিবাৰে জন্মগ্ৰহণ কৰা শিশুৱে অকলে থাকি ভাল পায়। এওঁলোকে কাকো অসুবিধা কৰিব নিবিচাৰে আৰু নিজে অসুবিধা পালে সোনকালে খং উঠে। এওঁলোকৰ ভগৱানৰ ওপৰত বিশ্বাস বেছি আৰু আনৰ বেয়া কেতিয়াও চিন্তা নকৰে। এনে শিশু ডাঙৰ হৈ আনৰ সহায়পৰায়ণ হয়। সোমবাৰে জন্ম হোৱা শিশু দেখিবলৈ মৰমীয়াল হয়। এওঁলোকে হাঁহি ভাল পায়। কিছু চঞ্চল প্ৰৱণতা থাকে যদিও এওঁলোক ডাঙৰ হৈ নিজক লৈ সুখী থাকিব বিচাৰে। এনে শিশুৰ স্মৃতিশক্তি প্ৰখৰ হয়, অৰ্থাৎ যিকোনো বিষয় সোনকালে মনত ৰাখিব পাৰে, যদিও ধৈৰ্য শক্তি বহুত কম হয় এওঁলোকৰ। এনে সন্তানৰ মাতৃস্নেহ বেছি। মঙলবাৰে জন্ম হোৱা শিশুৰ স্বভাৱ অকণমান বেয়া দেখিবলৈ পোৱা যায়। হনুমানৰ দিনা মঙলবাৰে জন্ম লোৱা শিশুৱে সদায় নিজৰ কথাত অটল থাকে। এই শিশু ডাঙৰ হৈ বহুত সুখী হয়, আনৰ বহু বিশ্বাসী আৰু আনৰ আস্থাভাজন হৈ পৰে। বুধবাৰে জন্ম হোৱা শিশু বহুতেই চোকা আৰু বুদ্ধিমান হয়। এই শিশু ডাঙৰ হৈ পৰিয়াল আৰু সমাজৰ হিত সাধন কৰে। এই লোকে সদায় সকলোৰে সৈতে ভাল সম্বন্ধ অটুট ৰাখে। এই সন্তান পবিত্ৰ মনৰ গৰাকী হোৱাৰ লগতে আনক সহায় কৰাৰ মানসিকতা ৰাখে। গুৰুবাৰে অৰ্থাৎ বৃহস্পতিবাৰে জন্ম হোৱা শিশু সাহসী হয়। এই শিশু ডাঙৰ হৈ জ্ঞানী আৰু বুদ্ধিমান হয়। এওঁলোকৰ হাতত সকলো সমস্যাৰ সমাধান থাকে। এনে লোক ধৰ্মপৰায়ণ হয়। এনে লোকে সকলোৰে সন্মান পায়, কিয়নো এই লোকে সকলোকে সমান চকুৰে চোৱাৰ মানসিকতা ৰাখে। শুক্ৰবাৰে জন্ম হোৱা শিশু বুদ্ধিমান আৰু ভাল স্বভাৱৰ হয়। ডাঙৰ হৈ এনে শিশু নম্ৰ আৰু সাহসী হয়। এনে লোকে সদায় চিন্তা বিভোৰ হৈ থাকে আৰু নিজৰ মনৰ কথা সহজতে আনক প্ৰকাশ নকৰে। এই দিনটোত জন্ম হোৱা লোক যথেষ্ট আত্মকেন্দ্ৰিক স্বভাৱৰ হয়। শনিবাৰৰ দিনা জন্ম হোৱা শিশুৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ পৰা দেখা যায়। এই শিশু নিজক লৈ সুখী হৈ থাকে। এওঁলোকৰ কথা বতৰা বহুত ভাল হয় আৰু লোকৰ কথা নেপেলায়। এওঁলোকে সকলোৰে লগত মিলি জুলি চলে। এই শনিবাৰে জন্মগ্ৰহণ কৰা শিশুৱে আনক মোহিত কৰিব পৰা গুণ থাকে। ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বন্ধু বান্ধৱীক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।